আপোনালোকৰ মনত আছে নে মই আগৰবাৰ কোলে গৈছিলো পাহৰিলে মানে হ'ব বাৰু একো নাই মই আহিছিলো বেংগলোৰৰ পৰা 80 কিলোমিটাৰ দূৰ ডিডি হিলছলৈ আৰু একচুৱেলি এইটো তাৰ সেকেন্ড পাৰ্টটোহে দেই আৰু কোনোবাই যদি সেকেন্ড পাৰ্টটো মিছ কৰি আছে তেতিয়ালে তেওঁ ফাৰ্ষ্ট পাৰ্টটো চাব পাৰে দেই কিন্তু এইটো ভিডিঅ' চোৱাৰ পিছত এনেকুৱা লাগিছে কি জিমৰ লেগ ডে আজি হৈ যাব মানে কথাটো হল এইটো কি মন্দিৰটো আছে পাহাৰৰ একদম ওপৰত মন্দিৰটো বগাব হলে হেনো 300-400 ষ্টেপছ বগাব লাগিব আৰু দেখিছেনে সেই তাৰ পৰা আহিছো আমি আৰু বগাইছো নাপাওহে দেখোন তাৰ পিছত মনত ভাবিলো কি ভগৱানক লগ কৰিবলৈতো অকমান কষ্ট কৰিবই লাগিব আৰু বগাওতে গেট এখন পাইছো বাৰু মানে আশাটো লাহেকে আহিছে আৰু এতিয়া জোতাযোৰ গেটত খুলি পেলাই আমি মন্দিৰলৈ প্ৰস্থান কৰিলো গেটখন অলপমান গুহা টাইপৰ আছিল আৰু ৰাতি যদি কোনোবাই আহি পেলাই ইয়াত ভয় খুৱাই দিয়ে তেতিয়াতো জানেই নহয় কি হ'ব মন্দিৰলৈ যোৱা ৰাস্তাটোৰ ভিউটো ইমানে মজা নহয় কি কম আৰু তলত থকা গোটেই গাঁওখন দেখি যায় বম বঢ়িয়া ভিউজবোৰ পাইছো কিন্তু ইয়াত আৰু নাপাবনো কিয় ইমান কষ্ট কৰি ওপৰলৈ আহি পেলাই আপোনালোকক ঘৰত বহাই ইমান ধুনীয়া ভিউজৰ মনোৰঞ্জন কৰাইছো আৰু তাৰ বদলি মই আপোনালোকৰ পৰা অলপমান মৰম বিচাৰো খালি আৰু সেই মৰমটো আপোনালোকে লাইক এটা বা কমেন্ট এটা কৰি পেলাই প্ৰকাশ কৰিব পাৰে বাৰু বহুত মৰম চেনেহৰ কথা পাতিলো এতিয়া ওপৰত আহি পেলাই কি কৰিলো আহক দেখাই আছো ইমান দূৰ খোজ কাঢ়ি আহিছো সেইকাৰণে ভোকটোতো লাগিবই না ৰাইজ সেইকাৰণে ইয়াতে তিয়হ অকণ খাই ললো আজিকালি অলপমান জিম টিম যাওঁ যে সেইকাৰণে অলপ হেল্ডি খাৱাৰ দেই আৰু এইফালে দেখোন হনুমানজীৰ দৰ্শন হৈ গ'ল খোৱাত একদম ব্যস্ত হৈ আছে সেইকাৰণে বেছি ডিষ্টাৰ্ব নিদিও বাৰু এইফালে দেখিলো মেডাম জনীয়ে দেখোন হনুমানজীৰ লগত একদম পোজ মাৰি পেলাই ফটো উঠি আছে সেইকাৰণে ভাবিলো ময়ো অকমান ট্ৰাই কৰি চাওঁ নেকি কিন্তু নাই মোৰ লগত খুচ নহয় যেনহে পাইছো ৰাম নাম ললেহে খুচ হ'ব এতিয়া আমি আৰু অকণ ওলাই আহোঁতে একদম বঢ়িয়া ভিউ পইণ্ট এটা দেখিলো আৰু ভাল বস্তু দেখাবলৈতো মই আপোনালোকক ভালেই পাওঁ আৰু চাওক না এইফালে কি মজা ভিউ ইয়াত বাৰু বঢ়িয়াকে ফটোজ কেইটামান উঠিছিলো সেইবোৰ বাৰু আপোনালোকে চালেই চাগে এতিয়া আমি পাহাৰ ভৈয়াম এৰি পেলাই অলপমান ওলাই আহিলো ৰাইজ পাহাৰ আৰু ধুনীয়া ভিউ লৈ ইমানে প্ৰেম হৈ গৈছে নহয় কি আমি আকৌ এটা ভিউ পইণ্টলৈ আহি পালোহি মোক যদি কোনোবাই সোধে কি ইউ আৰ এ মাউণ্টেইন পাৰ্চন নে বিচ পাৰ্চন তেতিয়াহ'লেতো আপোনালোকে জানেই ভিডিঅ' চাই পেলাই কি মই কি উত্তৰ দিম এনেকুৱা এখন পাহাৰ এখনত যদি ঘৰ এখন থকা হয় লাইফে বেলেগ আছিলে পাই আপোনালোকক ভিউ দেখাওঁতে এটুপ দুটুপ বৰষুণ পৰিছে দেখোন মানে ভগৱানৰ ফালৰ পৰাও চিগনেল আহি গৈছে কি কিমান পাহাৰ নোচাওগে ঘৰ যাগে দিয়ক পিছে লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই